মৰ্ণিং মিষ্টাৰ পেটেলা ব্লগলৈ স্বাগতম জনালোঁ আৰু মই যাই আছোঁ আজি গাড়ীত অলপ এক্সপিৰিয়েঞ্চ লোৱা মানে গাড়ীত কেনেকৈ কাম হয় কিমান দূৰ কি কৰি কিমান টকা ইনকাম কৰিব পৰা যায় অলপ শিকিব যাই আছোঁ কেনেকা মানে ক'ত দে সিমানকে আৰু দেখতে যাওক হতাহে আৰু মোক মানে মাতিছে গৈ খুৰাই ওচৰতে খুৰা হতে যাই আছোঁ মই ঘৰ পালোঁ আৰু যেনিবা গাইছ গাড়ীখন ইয়াতে আছে চেয়াৰ লৈ যাব এইবিলাক লোড কৰিলোঁ লোড কৰাবিলাক নেদেখালোঁ দে আৰু যাই আছোঁ আমি এইবাৰ ক'ত নামা খাই কি কৰা খাই চাই থাক পলালোঁ আমি এইবাৰ মাছপুৰৰ লগত এইবিলাক নামালোঁ এইটোৱে আমাৰ তাহাৰ ঘৰ এবাৰ নেক্সট ৰাউণ্ড ইয়াৰ পিছতো মানে আবেলি দিব বোলে নেক্সট ৰাউণ্ডত যাবৰ কাৰণে ৰেডি আমাৰ গাড়ী ব্ৰইলাৰ গিলা যে খায় ব্ৰইলাৰৰ এটা টিপ আছে মানে হ'ল আমাৰ বস্তু লোৱা এই যে আমাৰ চালান খান লৈ বস্তু পাতি অৰ্ডাৰ উঠাব লাগিব ব্ৰইলাৰৰ টিপ এইটি ব্ৰইলাৰৰ দানা আহিলোঁ আৰু ভিডিঅ' কলিঙত ব্যস্ত হৈ আছে আমার দাদি ভিডিও করেছিলাম মই নিয়েছিলাম 50 কেজি করে থাকে পুরো গেছে এইখান গাড়িখান তাতে লদ দিয়েছ 36 টা হল আমার ওজন করা এই চাবাল আলু আৰু এই জুবিনদা এই জুবিনদা আৰু জুবিনদাৰ নতুন রাস্তা হবা লাগছে 4 লাইনের এই যে কি অবস্থা হয়েছে রাস্তা পাহাড়খান কাটি নষ্ট এই যে আমি কলকাতার পৰা এগাৰ কাছাৰ পৰা পাম আৰু পৰা যাওয়ার রাস্তা এইটো এই যে আমার কাছাৰ পৰা পালো কালী মন্দিৰ কাছাৰ পৰা কালী মন্দিৰ এই দাদি হলো সিরিয়াস সৰু পৰা আমি এইবাৰ তেল ভৰাম আমি তেল ভৰালো যাই আছো আমি আৰু এটা দিলো দিয়া আৰু ইয়াৰ গাড়ীখন ঘূৰিব লাগছে আমাৰ গাড়ী ঘূৰিব যোৱা নাই এই যা 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 বেশ
চলো চলতে টিয়ানগাঁওলৈ বুলি যাই আছো এইবাৰ আমাৰ নাকাটি বাহাৰ খান ক'ত গেল এইগিলা নাকাটি বাহাৰ মেইন গবা কোন আছিল বাহুৰ চং এইখান নেক্সট রাউন্ডের ছড়ে আছে তো মালবিলাক থোৱা হ'ল যাই আছো আৰু এইগিলা আমাৰ দিয়া হ'ল খান দুখন তিনখান চাৰিখান পাঁচখান ছয়খান ছয়টা ফ্ৰামত দিলেও বৰ্তমান আৰু আমি যাই আছো বৰ্তমান ঘৰ গাড়ী আহে গাইস আইতে আরেকটা ভাড়া লাগিল আর যাওয়ার রাস্তা অবস্থাটা ভিডিও গাড়ি নতুন রাস্তা বানিয়ে আছে না অবস্থা টাইট করে দিছে গার রাস্তা হয় নাকি গলুল अभी हम जा रहे हैं ये बोलो बने গাইস দাদিৰ লগত যায় আহিলং উহালং গোটাই ভালে লাগে বেয়া নালাগে দানা ভয়া 50 কেজি কৰি থাকে পিঠিত উহালে অলপ সহজতে হয় কিন্তু মাথাত ল'লে বহুত কষ্ট হয় 50 কেজি মাথাত লোৱা কম কথা নহয় আৰু গাইস 50 কেজি যে মই লৈ গেলং ইমানো টাকা পালং কম পাবা তো খুজিছকে এই যে আছে আমাক 900 টাকা দিছে 50 কিলোমিটাৰ মেনা হৈছে ৰাস্তাগিটি গিটি ওচৰতে দিয়ে থাকিব লাগে না ঘূৰা কৰিব লাগে 50-55 মেনা হৈছে কিলোমিটাৰ 900 টাকা দিছে তে আমি ভাগালো আৰু দুজনে দিছে মোক অলপ তাই লৈছে গাড়ী ভাড়া তেল খৰচা থাকে না বহুত আৰু কি এবাৰ ঘৰত যে আছোঁ আজ আৰু দিছে আজি পাম্পাৰ ফুটি যোৱাৰ নিচিনা কৰে যাই ৰ'দত কাম কৰিছে কম ভাল পাই আছে না টেংটেঙা ৰ'দত নহয় গাইছ যদি ভিডিঅ' ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবি আৰু ফেচবুকত চাই থাকিলে ফ'ল' কৰি দিবি বাই বাই